गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 107 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 137 পৰা 140, শ্লোক 114 পৰা 126। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি শ্ৰী গুৰুৰ দিব্য প্ৰভাৱৰ বিষয়ে শুনো আহক। গুৰুবৰৰ কৃপা হ'লে অনেক অনুভূতি মিলে, হয় বহু পৰিৱৰ্তন, সাৰ্থক হৈ পৰে জীৱন। শ্ৰী গুৰুৰ কৃপা হোৱাৰ পিছত ভক্তৰ অনেক প্ৰকাৰৰ অনুভূতি হ'বলৈ ধৰে আৰু জীৱনলৈ বহু প্ৰকাৰৰ পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰে তথা নিজৰ জন্ম সাৰ্থক বুলি অনুভৱ কৰিবলৈ ধৰে। নিৰ্মল ভাৱৰ প্ৰকাশ মন কৰি তোলে সৰহ, ভক্তৰ নিত্য সেই ভাৱ, ভাৱ বিনে লাগে অভাৱ। শ্ৰী গুৰুৰ প্ৰতি শুদ্ধ ভাৱৰ প্ৰকাশে মন আনন্দিত কৰি তোলে। এনে অনুভৱ হোৱাৰ পিছত ভক্তই সদায় সেই শুদ্ধ ভাৱৰ সন্ধানতেই থাকে বাবে ভাৱ অবিহনে জীৱনটো শূন্য বুলি ভাৱ হয়। জাগে ভক্তৰ আত্মশক্তি, উত্তৰিত পাৱন ভক্তি, খং বিদ্বেষ কমি যায়, দয়া ক্ষমা জাগ্ৰত হয়। ইয়াৰ লগতে ভক্তৰ আত্মিক শক্তি জাগ্ৰত হোৱাৰ লগে লগে পাৱন ভক্তিৰ স্তৰ বৃদ্ধি পাবলৈ ধৰে তথা তেওঁৰ জীৱনত ক্ৰোধ তথা দ্বেষ ক্ৰমশঃ হ্ৰাস হৈ পৰে আৰু দয়া ক্ষমাৰ ভাৱো জাগ্ৰত হৈ যায়। ই ভাৱ ক্ষণস্থায়ী, পিছে বেছি সময় ৰৈ নাথাকে। সোমালে ভৱ জঞ্জালত, বন্ধ পুনঃ মায়াজালত। কিন্তু এনে নিৰ্মল ভাৱ ভক্তৰ অন্তৰত অধিক সময় স্থায়ী নহৈ ক্ষণিকৰ বাবেহে টিকি থাকে। কাৰণ যেতিয়াই তেওঁ জগত জঞ্জালত বন্দী হৈ পৰে তেতিয়াই তেওঁ পুনৰ মায়াৰ খেলত সোমাই পৰি আবদ্ধ হৈ পৰে। গৰ্ব জাগিলে ভক্ত বুলি, অহংকাৰ যে মৰু বালি, মায়াজাল নহয় শেষ, সোণৰ ৰছীৰ নাগ পাশ। ভক্তৰ অহংকাৰ মৰুভূমিৰ বালিৰ দৰে, য'ত তেওঁ লাহে লাহে ডিঙিলৈকে সোমাই পৰে। প্ৰকৃততে অহংকাৰ সোণৰ শিকলিৰ দৰে, যি ভক্তই পূৰ্বৰে পৰা মায়াৰ ৰুচিৰে বান্ধ খাই থাকে। অহংকাৰৰ বাবে পুনৰ সোণৰ ৰুচিৰ নাগপাশে তেওঁক অধিক টানকৈ বান্ধে। সৰ্বত্ৰ ব্যাপ্ত মায়াজাল, নৰক ঘেৰাৰ কৌশল, প্ৰগতি পথে বাধা দিয়ে, বহু বিঘ্ন জনম দিয়ে। সকলোতে ব্যাপ্ত হৈ থকা মায়াৰ খেলাই মানুহক অতি কৌশলেৰে ঘেৰি পেলায় আৰু বিঘিনি উৎপন্ন কৰি ভক্তৰ আধ্যাত্মিক প্ৰগতিত বাধা জন্মায়। তমগুণৰ প্ৰাবল্যেৰে মানুহে পাপাচাৰ কৰে, পাপ প্ৰবৃত্তি মনুষ্যৰ ৰক্ষা কৰে শ্ৰী গুৰুবৰ। যেতিয়া মানুহৰ তমোগুণ প্ৰবল হ'বলৈ ধৰে তেতিয়া মানুহে অধিকতৰ পাপ কৰ্ম কৰিবলৈ ধৰে। কিন্তু শ্ৰী গুৰুৱে মানুহক পাপ প্ৰবৃত্তিৰ পৰা ৰক্ষা কৰে। গুৰুৰ চৰণলৈ গ'লে পাপ প্ৰবৃত্তিবোৰ কমে, তমগুণক নষ্ট কৰি সত্যগুণ যে দিয়ে ঢালি। শ্ৰী গুৰুৰ চৰণত শৰণ লৈ ভক্তৰ যেতিয়া পাপ প্ৰবৃত্তি কম হ'বলৈ ধৰে তেতিয়া শ্ৰী গুৰুৱে নিজৰ ভক্তৰ তমোগুণ নষ্ট কৰি হৃদয়ত সত্যগুণ ভৰাই দিয়ে। যেতিয়া বাঢ়ে ৰজগুণ, কমিব ধৰে সত্যগুণ, ক্ৰিয়া শক্তি হ'লেই জন্ম, ক্ৰিয়াভিমান উৎপন্ন। যেতিয়া মানুহৰ ৰজগুণ বাঢ়িবলৈ ধৰে তেতিয়া তেওঁৰ সত্যগুণ কমি যায়। ৰজগুণৰ কাৰণে মানুহৰ ক্ৰিয়া শক্তি বৃদ্ধি পায় যদিও কৰ্তাভাৱৰ অভিমান উৎপন্ন হয়। ৰজবৃত্তিৰ দুই গুণ,
তৃষ্ণা আৰু মমত্ব গুণ। এই দুই গুণ লৈ নৰ দুখেৰে কাটে সংসাৰ। ৰজবৃত্তিৰ দুটা বিশেষত্ব আছে, তৃষ্ণা অৰ্থাৎ লালসা আৰু মমত্ব। এই দুটা কাৰণৰ বাবেই মানুহে এই সংসাৰত সদায় কষ্ট ভোগ কৰিব লাগে। শ্ৰীগুৰুৱে হ'লে মিলন, আগতে জন্মে সত্বগুণ। ৰজগুণ হ'লে প্ৰবল, বাঢ়ে সাংসাৰিক খেল। যেতিয়া ভক্তৰ শ্ৰীগুৰুৰ সৈতে মিলন হয়, তেতিয়া আৰম্ভণিতে ভক্তৰ সত্বগুণ জাগ্ৰত হয়, কিন্তু ৰজগুণ প্ৰবল হ'লে সাংসাৰিক ক্ৰিয়াকলাপ বাঢ়ি যায়। ৰজৰ প্ৰাবল্য ঘটিলে সাত্বিক আনন্দ নিমিলে। অভাৱ হ'লে আনন্দৰ ধৰফৰাই যে অন্তৰ। ভক্তৰ ৰজগুণ প্ৰবল হোৱাৰ পিছত তেওঁ সাত্বিক আনন্দ অৰ্থাৎ দিব্য আনন্দ লাভ কৰিব নোৱাৰা হয়। সেইবাবে আনন্দৰ অভাৱে তেওঁৰ হৃদয়খনত চটপটনি আৰম্ভ কৰে। পশ্চাত্তাপ জাগে মনত, গুৰু চিন্তা বাঢ়ে প্ৰাণত। ভাবে যে গুৰুৰ সংগতে আছিলোঁ কত আনন্দেৰে। পিছত সেই ভক্তৰ মনত পশ্চাতাপৰ ভাৱনা জাগ্ৰত হয় আৰু শ্ৰীগুৰুৰ বাবে তেওঁৰ প্ৰাণ ভাবাকুল হৈ উঠে। তেওঁ মনে মনে ইয়াকেই ভাবে যে যদি তেওঁ শ্ৰীগুৰুৰ সৈতে থাকিলেহেঁতেন কিমান যে আনন্দ নহ'লহেঁতেন। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।